সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আজি কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন জিলাখনৰ 4 শতাধিক কৃতি ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষাগুৰুৰ বিপুল সমাৱেশেৰে মুখৰিত প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে উপযুক্তভাৱে প্ৰতিষ্ঠা কৰি যাতে আগবাঢ়িব পাৰে আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যতৰ সঠিক বাটেৰে আগবঢ়াই নিব লাগিব বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি নিজৰ ভাষাটোৰ প্ৰতি নিজৰ সমাজখনৰ প্ৰতি নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ সত্তাটোৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব শিপাডালৰ লগত খামুচি যাতে জীয়াই থাকিব পাৰে আৰু আমাৰ শিপাডালক যাতে শক্তিশালী কৰিব পাৰে তাৰ বাবে নৱপ্ৰজন্মৰ পৰা আমি বহুখিনি আশা কৰোঁ গোলাঘাট মহকুমা ছাত্ৰ সন্থা আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত গোলাঘাট MSR হলত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে সম্ভালি যাতে আগবাঢ়ি যাব পাৰে আৰু বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি নিজৰ ভাষাটোৰ প্ৰতি নিজৰ সমাজখনৰ প্ৰতি নিজৰ গাঁওখনৰ প্ৰতি আৰু নিজৰ সত্তাটোৰ প্ৰতি আৰু শিপাডালৰ লগত খামুচি যাতে জীয়াই থাকিব পাৰে আৰু শিপাডালক যাতে শক্তিশালী কৰিব পাৰে তাৰ কাৰণে আমি তেখেতসকলৰ পৰা আশা কৰা কথাখিনি তেখেতসকলৰ আগত ব্যক্ত কৰিছোঁ আৰু আমি এই উদ্দেশ্য আগত ৰাখিছোঁ যাতে এইসকল নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে পাথেয় হওক আমাৰ জাতিটোৰ গুৰি ধৰোঁতা হওক আৰু শিপাডাল যেতিয়া শক্তিশালী হ'ব জাতিটো শক্তিশালী হ'ব আৰু সেই শিপাডাল শক্তিশালী কৰাৰ উদ্দেশ্যে এইদৰে একত্ৰিত কৰি তেখেতসকলৰ কান্ধত আমি জাতিটোৰ ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যে আগবাঢ়ি গৈছোঁ গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ পৌৰোহিত্যত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আৰু কয় যে কৃতি ছাত্ৰ ছাত্ৰীসকল নতুন প্ৰজন্মৰ বাবে পাথেয় হওক আমাৰ জাতিটোৰ গুৰি ধৰোঁতা হওক শিপাডাল শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে একত্ৰিত কৰি কৃতিমানৰ কান্ধত জাতিটোৰ ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ শিপাডাল শক্তিশালী হ'লেহে জাতিটো শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলক দেশ মাটি আৰু জাতিৰ স্বাৰ্থ দায়বদ্ধ ভূমিকা পালন কৰাৰ আহ্বান জনায় প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত আমি যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী জীৱনৰ দুটা মূল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোকে গৌৰৱান্বিত কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাই আনি আমি অভিনন্দন জ্ঞাপন কৰোঁ আৰু কেন্দ্ৰীয় সমিতি জিলা সমিতি শাখা আঞ্চলিক মহকুমা সকলোৱে এই প্ৰক্ৰিয়াটো গাঁৱে ভূঞে চহৰে নগৰে কৰি আহিছে আৰু আজি গোলাঘাট জিলা ছাত্ৰ সন্থাই গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলক যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলক নিমন্ত্ৰণ জনাই আনি ইয়াত আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু শিক্ষানীতি নতুন শিক্ষানীতিয়ে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক এক আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা ৰাখিছোঁ আৰু যিবিলাক ইতিমধ্যে আঁখোৱা আছে কুটি আছে সেইবিলাক আমি লিখিত ৰূপত দিছোঁ আহি থাকিবলগীয়া দিনত অসমৰ পৰিৱেশ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ পৰিস্থিতি আমাৰ জলবায়ু আমাৰ শিক্ষা ব্যৱস্থা আৰু আমি যিদৰে আগবাঢ়ি গৈছোঁ সেই গোটেই কথা বতৰাখিনিক লগ হৈ শিক্ষানীতিত বহু পৰিৱৰ্তন আনিবলগীয়া আছে সেইখিনি ইতিমধ্যে লিখিত ৰূপত দিছোঁ আৰু এই গোটেইখিনিক লৈ আগবাঢ়ি নতুন শিক্ষানীতিয়ে নতুন এক যাত্ৰাৰ সূচনা কৰিব বুলি আমি আশাবাদী গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আঁঠৰা অনুষ্ঠানত শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে বিশিষ্ট সাংবাদিক গল্পকাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অনুষ্ঠানৰ আৰম্ভণিতে জিলা ছাত্ৰ সন্থাৰ হৈ আদৰণি ভাষণ প্ৰদান কৰে শিক্ষা সম্পাদক মিলন কৈৰিয়ে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক দীপক গগৈ আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক হিমাংশু শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপেন দত্ত জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰিন্স দৰে কনক গগৈ অসম উন্নতি সভাৰ দেৱজিৎ বৰুৱা উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গোলাঘাট জিলাৰ 404 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন জনোৱা হয় জিলাখনৰ 80খন শিক্ষানুষ্ঠানৰ অধ্যক্ষ অধ্যক্ষাকো ছাত্ৰ সন্থাই আজি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম আজি গোলাঘাট ছাত্ৰ সন্থাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি খুব ভাল লাগিল এই কাৰণেই যে ছাত্ৰ সন্থাৰ মজিয়াত এইবোৰ কাম হয় কৃতি ছাত্ৰক আগবঢ়াই নিয়া জীৱনত বা তেওঁলোকৰ অভিভাৱকসকলক অনুপ্ৰেৰণা কৰা দিয়া আৰু এই ছাত্ৰ সন্থাৰ নেতৃত্ব মই এইকাৰণে শলাগ লওঁ ইয়াত যেনেকৈ অভিৱৰ্তন বা তেখেতৰ সংগীসকল আছে যে এইখিনি কামৰ কাৰণে তেখেতসকলে যি ধৰণে আশুদীয় প্ৰচেষ্টা কৰে আৰু আমাক যিদৰে আদৰ লগ কৰি নিমন্ত্ৰণ কৰে
আমি এটা নিজকে একাত্মবোধ কৰোঁ সংগঠনটোৰ লগত আৰু এইটো এটা পৰম্পৰা বহুদিন ধৰি চলি আহিছে ছাত্ৰ সন্থাৰ এই কামখিনি আৰু তাক সেই পৰম্পৰাকে আগুৱাই লৈ গৈছে মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে সৌৰভম ছাত্ৰ সন্থাৰো অংগাংগী উন্নতি কামনা কৰোঁ আৰু মই আশা কৰোঁ যে তেওঁলোকে শিক্ষা ক্ষেত্ৰত সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত আৰু ভাল কাম কৰক আৰু তেওঁলোকক মই শুভেচ্ছা দিছোঁ ৰিপৰ্টাৰ লাইভ